কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰা বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। এইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁ কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে, পকেটৰ পৰা সংবিধানখন উলিয়াই বাবা চাহেবৰ নামত যিসকলে তেওঁলোকৰ নাম লৈ তেওঁলোকে ক'বলৈ চেষ্টা কৰে, বাবা চাহেবক আটাইতকৈ অপমান কৰা দলটো হ'ল কংগ্ৰেছ দল। দুবাৰকৈ নিৰ্বাচনত হেৰুৱাই দিয়া পাৰ্টিটো হ'ল কংগ্ৰেছ। বাবা চাহেবৰ নীতি আদৰ্শক যদি ভৰিৰে কোনোবাই লুণ্ঠিত কৰিছে, মোহাৰিছে, এইটো কংগ্ৰেছ দল। কাৰণ আমাৰ সংবিধানখনত এটা ক'লা দাগ, আমাৰ যি গণতন্ত্ৰত ক'লা দাগ এটা তেওঁলোকে বোৱাই থৈছে। এইটো হ'ল ৭৫ চনৰ ২৪ জুন তাৰিখ। ভাৰতবৰ্ষৰ আমাৰ গণতন্ত্ৰক ধ্বংস কৰি ইয়াত যি ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থা কংগ্ৰেছ চৰকাৰে লগাইছিল, সেই দিনটো ভাৰতবাসীয়ে পাহৰি যোৱা নাই। গণতন্ত্ৰক আটাইতকৈ যদি বেছিকৈ কোনোবাই আঘাত কৰিছে, আঘাত কৰা পাৰ্টিটো হৈছে কংগ্ৰেছ।